50 বছৰ মূৰত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ষা বাঘমৰাত পৰাগ উৎসৱৰ উদযাপন মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পৰাগ অৰ্থাৎ নৰাচিগা উৎসৱ উদযাপনৰ বাবে সাজু হৈছে বাম বাঘমৰাবাসী দীৰ্ঘদিনৰ মূৰত অৰ্থাৎ 50 বছৰৰ মূৰত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখানা সমজিলাৰ বৰ্ষামুখ পঞ্চায়তৰ অন্তৰ্গত বাঘমৰাত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পৰাগ উৎসৱ 20 লক্ষাধিক টকাৰ পুঁজিৰ ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া পৰাগ উৎসৱৰ বাবে অঞ্চলটোত এতিয়া ব্যাপক উৎসাহ আৰু উদ্দীপনা দেখা গৈছে অহা ইংৰাজী 14, 15, 16, 17 আৰু 18 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব এই উৎসৱটি ইয়াৰ বাবে বিশাল পেণ্ডেল মণ্ডপ ভোজনালয় মুৰংঘৰ আৰু যাৱতীয় কামকাজ সম্পন্ন হৈছে বাংমৰা উন্নয়ন সমিতি উদ্যোগত দৰাল এটা মানে উদযাপন কমিটি গঠন কৰা হৈছে আমাৰ উদযাপন কমিটিৰ দ্বাৰাহে আজি 49 বছৰ আগতে আমাৰ বাম বাঘমৰাত পৰা উৎসৱ পাতিছিল তাৰপৰা আমি তেতিয়া মানে সৰুৱে আছিলে তাৰ বিৰতিৰ পিছত আজি আমি পৰম্পৰাগত আমাৰ পৰা উৎসৱ অনুসৰি আমি পাতিবলৈ লৈছোঁ আমাৰ প্ৰায় এতিয়া কাম সম্পূৰ্ণ হৈয়ে গৈছে আৰু আমাৰ মানে বিভিন্ন দলৰ মানে সংস্কৃতি আৰু বিভিন্ন আমাৰ মানে নিয়ম নীতিৰে আমি পৰা উৎসৱটো পাতিবৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু আমাৰ মানে যিটো পৰা উৎসৱলৈ আমি বিভিন্ন মানে মানুহ আমন্ত্ৰণ কৰা হৈছে আৰু 14 তাৰিখৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে 18 তাৰিখলৈ আমি এইখন পৰা উৎসৱ পাতিম বুলি আমি আয়োজন কৰা হৈছে এতিয়া আমাৰ মানে পেণ্ডেল বনাইছোঁ আৰু মুৰংঘৰ তিনিটা বনাইছোঁ আৰু মেইন গেট বনাইছোঁ আৰু আমাৰ খোৱা বোৱা 15, 16, 17, 18 তাৰিখলৈ চলিব তাৰপিছত তাত বিভিন্ন ধৰণৰ মানে মানুহ আমন্ত্ৰিত কৰিছোঁ কাৰ্যসূচীত সকলো ৰাইজক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট অসম টুডে